নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ বিধায়ক শ্বেৰমান আলী আহমেদে মুছলমানসকলৰ লগতে কংগ্ৰেছক লৈ এবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শ্বেৰমান আলী আহমেদে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল আচলতে মূৰ্খ হয়। অসমৰ সংখ্যালঘু মুছলমানসকলক ৰাজনৈতিকভাৱে এতিয়া মূৰ্খ বুলি অভিহিত কৰিছে শ্বেৰমান আলী আহমেদে। মূৰ্খ হোৱাৰ বাবেই বেছিভাগ সময় ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হৈ থাকে মুছলমানসকল। ইয়াৰ উপৰিও কংগ্ৰেছৰ সন্দৰ্ভতো এতিয়া মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। আৰু এই সন্দৰ্ভতো তেখেতে মন্তব্য কৰি কয় যে কংগ্ৰেছৰ ভুলৰ বাবেই পুনৰবাৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। এনেদৰে এইবাৰ বিধায়ক শ্বেৰমান আলী আহমেদে পুনৰবাৰ বিস্ফোৰণ ঘটোৱা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ADRDৰ স্বাস্থ্য বিভাগত কেতিয়াকৈ দিয়া হ'ব নিযুক্তি, এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নিযুক্তিৰ বাবে ৰৈ থকা হাজাৰ হাজাৰ যুৱক যুৱতীলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। কেতিয়া আৰু কোনটো বিভাগত নিযুক্তি দিয়া হ'ব নিবনুৱাসকলক, এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দিছে এখন বিশেষ তালিকা। ফেচবুক লাইভ যোগে সদৰি কৰিছে এই সন্দৰ্ভত সবিশেষ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ADRDত এতিয়ালৈকে নিযুক্তি নোহোৱাক লৈ অধৈৰ্য নহ'ব। সকলো কাম নিয়াৰিকৈ হ'বলৈ চৰকাৰে সদায় হাতীৰ দৰে খোজকাঢ়ে, এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আহি থকা 15 জানুৱাৰীৰ আগে আগে ADRDৰ চতুৰ্থ বৰ্গৰ পদসমূহত নিযুক্তি দিয়া হ'ব। লগতে তাৰ আশে পাশে কোনোবা এটা তাৰিখতো তৃতীয় বৰ্গৰ পদসমূহত দিয়া হ'ব নিযুক্তি। লগতে 22 জানুৱাৰী তাৰিখে স্বাস্থ্য বিভাগত নিযুক্তি দিব অসম চৰকাৰে নিবনুৱাসকলক। আনফালে চাহ বাগিচাৰ বাবে সংৰক্ষিত পদসমূহতো নিযুক্তি দিব আহি থকা 23 জানুৱাৰী তাৰিখে। লগতে 10 ফেব্ৰুৱাৰী তাৰিখৰ আগেয়ে অন্যান্য কেইবাটাও বিভাগত দিয়া হ'ব নিযুক্তি। নিৰ্বাচনী বিধি বলবৎ হোৱাৰ আগত সম্পন্ন হ'ব বাকী থকা সকলো নিযুক্তি পৰ্ব। নিযুক্তিৰ বাবে ৰৈ থকা হাজাৰ হাজাৰ যুৱক যুৱতীক এনেদৰে এতিয়া আশাৰ খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ এখন চূড়ান্ত তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত 12 নম্বৰ স্থানত আছে ভাৰতবৰ্ষ। বৈদেশিক নীতি, অৰ্থনীতি, সিদ্ধান্ত আৰু সাময়িক ক্ষমতাৰ ওপৰত ভিত্তি কৰি এই তালিকাখন ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে। জানিব পৰা মতে US নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টে প্ৰকাশ কৰিছে এই চূড়ান্ত তালিকাখন। তালিকাৰ একেবাৰে শীৰ্ষস্থানত আছে আমেৰিকা। দ্বিতীয় ক্ষমতাশালী দেশৰ স্বীকৃতি লাভ কৰিছে ইতিমধ্যে ৰঙা চীনে। তৃতীয় স্থানত ৰাছিয়া, চতুৰ্থ স্থানত আছে ছৌদি আৰৱ। কিন্তু তাৰ বিপৰীতে আমেৰিকাৰ কোম্পানীটোৱে ভাৰতক ৰাখিছে কেৱল 12 নম্বৰ স্থানতহে। পঞ্চম স্থানত আছে জাৰ্মানী, ষষ্ঠ স্থানত আছে জাপান, সপ্তম স্থানত দক্ষিণ কোৰিয়া, অষ্টমত ফ্ৰান্স আৰু নৱমত আছে ইজৰাইল। বিশ্বৰ ক্ষমতাশালী দেশৰ 10 নম্বৰ স্থানত আছে ব্ৰিটেইন। আৰু তাৰ বিপৰীতে UAE দখল কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে তালিকাৰ একেবাৰে 11 নম্বৰ স্থান। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ লাখ লাখ দৰিদ্ৰ মুছলমান শিক্ষাৰ্থীলৈ লৈ আহিছে এই মুহূৰ্তত এটা ভাল খবৰ। জমিয়ত উলেমাই প্ৰদান কৰিব এইবাৰ স্কলাৰশ্বিপ। কেনেকৈ আপুনি কৰিব স্কলাৰশ্বিপৰ বাবে আবেদন? জমিয়ত উলেমা হিন্দৰ মুৰব্বী তথা আৰছাদ মাদানীয়ে এই সন্দৰ্ভত ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা। মেধাৱী প্ৰতিগৰাকী দৰিদ্ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই স্কলাৰশ্বিপৰ বাবে আবেদন। ধৰ্মৰ নামত বৰ্তমান দেশত চলি থকা সমস্যা দূৰ কৰিবৰ বাবেই মুছলমান হ'ব লাগিব শিক্ষিত। শিক্ষিত হৈ প্ৰতিগৰাকী মুছলমানে দিব লাগিব ইয়াৰ উচিত উত্তৰ। একেবাৰে MBBSৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবি থকা সকলেও এই স্কলাৰশ্বিপৰ বাবে কৰিব পাৰিব আবেদন। এনেদৰে এতিয়া মৌলানা আৰছাদ মাদানীয়ে এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা। আনফালে এই শৈক্ষিক বৰ্ষতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব জলপানীৰ ধন। মেধাৰ ভিত্তিত বাছনিভুক্ত মুছলমান শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ গৈ আছে জলপানীৰ সুবিধা। এনেদৰে এতিয়া কেইটিমান মুহূৰ্তৰ পূৰ্বে আৰছাদ মাদানীয়ে কৰিছে বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এবাৰ মল্লিকাৰ্জুন খাৰ্গে অমিত শ্বাহৰ লগতে নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
মল্লিকাৰ্জুন খাৰ্গে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে পাৰিলে পদত্যাগ কৰা উচিত। নেশ্যনেল হেৰাল্ড গোচৰৰ ন্যায় অহাৰ পাছত পদত্যাগ কৰা উচিত মোদীৰ লগতে অমিত শ্বাহে, এয়া মন্তব্য মল্লিকাৰ্জুন খাৰ্গেৰ। মল্লিকাৰ্জুন খাৰ্গে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে ৰাজনৈতিক প্ৰতিশোধ আৰু কু অভিপ্ৰায়ৰ বাবে নেশ্যনেল হেৰাল্ডৰ ভুৱা গোচৰ দাখিল কৰা হৈছে। লগতে এই কাকতখন 1938 চনত স্বাধীনতা সংগ্ৰামীসকলে প্ৰতিষ্ঠা কৰা, যাক বিজেপি চৰকাৰে এতিয়া ধন সৰবৰাহৰ দৰে বিষয়ৰ সৈতে সাঙুৰি বদনাম কৰিছে। সত্যটো হ'ল এই গোচৰত একো নাই, তথাপিও বিজেপিয়ে ইয়াক এটা ইছ্যু কৰিছে। কংগ্ৰেছ দলৰ নেতাসকলক হাৰাশাস্তি কৰিবলৈ এতিয়া চেষ্টা কৰিছে বিজেপি চৰকাৰখনে। লগতে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত নেতাৰ বিৰুদ্ধে ইডি গোচৰ ৰুজু কৰি আহিছে বিজেপি চৰকাৰখনে। আৰু এনেদৰে এতিয়া বিজেপিয়ে মানুহক ভয় খুৱাই চৰকাৰ গঠন কৰিছে। কিন্তু এতিয়া ৰায় ন্যায়ৰ সপক্ষে আহিছে, সত্যই প্ৰাধান্য এতিয়া লাভ কৰিবলৈ ধৰিছে। আমি এই সিদ্ধান্তক অতিশয় আদৰণি জনাইছোঁ। সংবাদমেলৰ জৰিয়তে এই দাবী কৰিছে এতিয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা মল্লিকাৰ্জুন খাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰচণ্ড শীতৰ মাজতে আকৌ চলিবলৈ গৈ আছে উচ্ছেদ অভিযান। আৰু এই খবৰটো লাভ কৰাৰ পাছতেই এতিয়া বৰপেটাৰ হাজাৰ হাজাৰ লোকৰ মাজত দেখিবলৈ পোৱা গৈছে হাহাকাৰময় পৰিস্থিতি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নামনি অসমত জিলাই জিলাই পুনৰ চলিবলৈ গৈ আছে উচ্ছেদ অভিযান। নামনি অসমৰ চৰকাৰী ভূমিত থকা লোকে হেৰুৱাব লাগিব এতিয়া ঘৰবাৰী। বৰপেটাত বৃহৎ উচ্ছেদৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পিছতে এতিয়া উচ্ছেদ হ'বলগীয়া জিলাসমূহৰ তালিকা প্ৰস্তুত কৰিছে প্ৰশাসনে। অৰ্থাৎ বৰপেটাৰ চুকে কোণে হ'বলৈ গৈ আছে এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান। এফালৰ পৰা উচ্ছেদ হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু বৰপেটাত চৰকাৰী ভূমিত বসবাস কৰি আছে প্ৰায় শ লোকে। কোনো বেদখলকাৰী এতিয়া সাৰি যাব নোৱাৰিব বুলি এতিয়া এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মাঘ বিহুৰ পাছতে আহিব এটা ভাল খবৰ। ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ধনৰ সুবিধা। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিহুৰ পাছতে ভাল খবৰ পাব হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে। ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাবলৈ গৈ আছে চৰকাৰী টকা। আৰু তাৰে পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে চৰকাৰ। আহি থকা 15 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন কৰা হ'ব এই প্ৰক্ৰিয়া। আৰু ঠিক তাৰ পাছতেই বিহুৰ সময়তে ঘোষণা কৰা হ'ব ধন বিতৰণৰ দিনবাৰ। আত্মসংস্থাপনৰ বাবে CMAAৰ আঁচনিৰ অধীনত দিয়া হ'ব এই ধনৰ সাহায্য। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ডাঙৰ ঘোষণা কৰিছে নিবনুৱা যুৱক যুৱতীসকলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুনৰবাৰ কঠোৰ ৰূপত এবাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগক। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ পৰা ইতিমধ্যে কৰ্তন কৰা হৈছে প্ৰায় ৬১,০০০ ভোটাৰৰ নাম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, SIR কাৰ্যকৰী হোৱাৰ পাছতে কঠোৰ ৰূপত এইবাৰ নিৰ্বাচন আয়োগ। সমষ্টিয়ে ইতিমধ্যে কৰ্তন কৰা হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম। ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে প্ৰায় ৪২ লাখ ভোটাৰৰ নাম। পশ্চিমবংগৰ পাছতেই এইবাৰ ৰাজস্থানত কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। মৃত্যু হোৱা অন্য ঠাইলৈ স্থানান্তৰিত হোৱা ডুপ্লিকেট ভোটাৰৰ নাম ইতিমধ্যে কৰ্তন কৰিছে নিৰ্বাচন আয়োগে। জানিব পৰা মতে কেবিনেট মন্ত্ৰী তথা ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ সমষ্টিৰ পৰা বাদ পৰিছে ৬৮,০০০ ভোটাৰৰ নাম। আৰু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ সমষ্টিৰ পৰাও কৰ্তন কৰা হৈছে ৬১,০০০ ভোটাধিকাৰ সাব্যস্ত কৰি থকা নাগৰিকৰ নাম। উপমুখ্যমন্ত্ৰী দিয়া কুমাৰীৰ সমষ্টিৰ পৰাও ইতিমধ্যে কৰ্তন কৰা হৈছে প্ৰায় ৫৭,০০০ ভোটাৰৰ নাম। আৰু তাৰে পৰিপ্ৰেক্ষিতত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাসকলে এমাহৰ ভিতৰত দাখিল কৰিব পাৰিব আবেদন। জয়পুৰ জিলাৰ পৰাও ইতিমধ্যে কৰ্তন কৰা হৈছে ৫,৩৬,২৭৪ গৰাকী ভোটাৰৰ নাম। SIR কাৰ্যকৰী হোৱাৰ পাছতে এনেদৰে এইবাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগক এক ৰুদ্ৰান্ত ৰূপত। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।